ছাত্ৰ-ছাত্ৰীসকল এইটো ভিডিঅ'ত ডিব্ৰয় তৰংগৰ দৈৰ্ঘ্যৰ এটা এক্সটেনশন মানে এটা ইলেক্ট্ৰনৰ কিমান পৰিমাণৰ ডিব্ৰয় তৰংগ দৈৰ্ঘ্য হ'ব এইটো উলিয়াবলৈ ট্ৰাই কৰিম বিবেচনা কৰা যে এটা ইলেক্ট্ৰন যাক ভি ভোল্টেৰে তাক ত্বৰান্বিত কৰা হৈছে কথাটো এনেকুৱা হৈছে যে আমি এডাল প্লেট লৈছো আৰু এডাল প্লেট লৈছো মানে দুডাল পাত লৈছো এই দুডাল পাতক আমি এটা হাই ভোল্টেজ ব্যাটাৰি এটা লগাই দিছো বা হাই ভোল্টেজ নহলো চলিব মুঠতে এইখন পাত আৰু এইখন পাতৰ মাজত এটা বিভৱান্তৰ লগাইছো এইটো চাবা এইটো নেগেটিভ কাৰণ এইটো নেগেটিভ আৰু এইটো পজিটিভ ইয়াৰ ভিতৰতে এইটো দিশত থাকিব বিদ্যুৎ ক্ষেত্ৰৰ প্ৰাবল্যৰ দিশ বা বিদ্যুৎ ক্ষেত্ৰৰ দিশ এইখিনিতে কোবাৰ যদি এটা ইলেক্ট্ৰন ৰাখি দিও ইলেক্ট্ৰনক এটা বিদ্যুৎ ক্ষেত্ৰই কিন্তু তাৰ উল্টা দিশত ত্বৰান্বিত কৰিব মানে ইলেক্ট্ৰনটোৱে এটা জায়গাত ৰৈ থাকিব নোৱাৰে য'ত এটা বিদ্যুৎ ক্ষেত্ৰ আছে তেতিয়া হলে ইলেক্ট্ৰনটো আমাৰ এই বাহুফালে তাক ত্বৰান্বিত কৰা হ'ব বা ত্বৰান্বিত হৈ যাব তেতিয়া হলে এই ইলেক্ট্ৰনটোৰ গতি শক্তি কিমান হ'ব ইয়াৰ গতি শক্তি হ'ব ke = ev যদি আমি 1 ভোল্টৰ ব্যাটাৰি ব্যৱহাৰ কৰো 1 ev হ'ব 2 ভোল্টৰ ব্যাটাৰি ব্যৱহাৰ কৰিলে 2 ev হ'ব and so on অৰ্থাৎ ইয়াৰ যেটো গতি শক্তি ev = p²/2m এটো কৰ পৰা আহিছে এটো আগতীয়াকে আমি এটা চেপ্টাৰত প্ৰমাণ কৰিছিলো যে কাইনেটিক এনাৰ্জি বা গতি শক্তি হ'ব p²/2m তেতিয়া হলে ইয়াৰ পৰা p = √2m ev লিখিব পাৰো যত ke টোক আমি ev বুলি লৈ লৈছো p = √2m ev এতিয়া গতিকে এটা ইলেক্ট্ৰনৰ বাবে ডিব্ৰয় তৰংগ দৈৰ্ঘ্য কি হ'ব lambda = h/p = h/p ৰ মানটো ইয়াতে বহুৱাই দিয়া হ'ল এতিয়া মন কৰিবা h টো প্লাংকৰ ধ্ৰুৱক এটো সদায় একে থাকিব স্মল m টো হ'ল এটা ইলেক্ট্ৰনৰ ভৰ এটো মনত ৰখা বস্তু স্মল e টো হ'ল ইলেক্ট্ৰনৰ আধান v টো কিন্তু পৰিৱৰ্তন হ'ব পাৰে আমি আমাৰ ইচ্ছাত ব্যাটাৰিটো বিভৱ মানটো সলাই ৰাখিব পাৰো বা যেটো অঞ্চলৰ ইলেক্ট্ৰনটো আছে এই অঞ্চলটোৰ মাজত বিভৱ ভেদ বা বিদ্যুৎ ক্ষেত্ৰ প্ৰাবল্যটো আমি পৰিৱৰ্তন কৰাব পাৰো যদি আমি এই h e আৰু m ৰ মানটো একটো সমীকৰণ বহুৱাই দিও তেতিয়া আমি পাম lambda = 12.3 × 10⁻⁻10 by square root of v এই ভিতৰ square root of v টো ইয়াত থাকি গল মিটাৰ বা আমি এই 10⁻⁻10 মিটাৰক এংষ্ট্ৰমলৈ লৈ আনিব পাৰিম so 12.3 by square root of v এংষ্ট্ৰম এটো হ'ল এটা ইলেক্ট্ৰনৰ তৰংগ দৈৰ্ঘ্য যেতিয়া এটো গতিশীল হৈ থাকিব এটা উদাহৰণ হিচাপে ভাবিব পাৰা যে এটা ইলেক্ট্ৰন আছে আৰু এনেকুৱা অঞ্চলত ৰাখিছো য'ত এই দুটা প্লাস আৰু মাইনাস প্লেটৰ মাজত 4 ভোল্ট বিভৱ ভেদ আছে এটা ইলেক্ট্ৰনটো কি হ'ব এই বাহুফালে ত্বৰান্বিত হ'ব তেতিয়া ইয়াৰ ল্যাম্বডাৰ মানটো লিখিব পাৰিম 12.3 by square root of 4 angstrom তো square root of 4 কিমান আমি জানো 2 হ'ব so 12.3 by 2 angstrom হ'ব ইয়াত যদি কৰিবলৈ যাও আমি পাম 6.15 angstrom বা ল্যাম্বডাৰ মানটো হ'ব 6.15 into 10⁻⁻10 মিটাৰ এয়া হৈছে যে এটা ইলেক্ট্ৰনৰ ডিব্ৰয় তৰংগ দৈৰ্ঘ্যৰ মানৰ ব্যাখ্যা ছাত্ৰ-ছাত্ৰীসকল এইখিনিতে আমাৰ আছিল চেপ্টাৰ নম্বৰ 11 আমি নেক্সট ভিডিঅ'টো চেপ্টাৰ নম্বৰ 12 তে আৰু বেলেগ কথা আলোচনা কৰিম ধন্যবাদ